দতমা সমষ্টিত আমি বৰ্তমান উপস্থিত আছোঁ আৰু আমাৰ লগত আছে UPPLৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰী ডাঙৰীয়া। গতিকে নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ তুংগত প্ৰচাৰ এই নিশাৰ ভাগতো চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। আমি যি স্থানত বৰ্তমান উপস্থিত আছোঁ সংখ্যালঘু প্ৰধান এটা অঞ্চল চাগে। এই অঞ্চলটোৰ নামটো কি? এইটো চেংনালি বুলি কয়। ইয়াতে সংখ্যালঘুও আছে, বড়ো মানুহো আছে, মিক্সড গাঁও হয় এইটো। আপোনাৰ সন্মুখত প্ৰত্যাহ্বান এবাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, কেনেধৰণে আপোনালোক সাজু হৈছে? কোনো সমস্যাকে আদি কৰি মহিলা আদি কৰি ইয়াৰ বানপানী গৰাখহনীয়াৰ কিবাটো ইছ্যুটো লৈ আৰু ইয়াতে যিহেতু বড়োফাৰ জন্মস্থান হয়, বড়োফাৰ যি আদৰ্শ আছিল এইটো যুৱ চামৰ মাজত কেনেকৈ আমি মানে এৱেৰনেছ আনিব পাৰোঁ, এইটোহে প্ৰত্যাহ্বান। ইয়াতে প্ৰত্যাহ্বান কোনো ব্যক্তি আৰু দল নহয়। হাগ্ৰামা মহিলাই ডাঙৰীয়া এইবাৰ খুবেই জোৰ দিছে আৰু তেওঁ কৈছে যে এইবাৰ তেওঁলোক চৰকাৰ গঠনৰ ক্ষেত্ৰত কিন্তু নিৰ্ণায়ক ভূমিকা ল'ব, তেওঁলোকে কিং মেকাৰ হ'ব বুলি কৈছে। কিন্তু আপোনালোকে UPPLও এইবাৰ তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বান দাঙি ধৰিবলৈ যথেষ্ট চেষ্টা কৰিছে। বৰ্তমানলৈকে আপোনালোকে যিহেতু NDAত আছে নে নাই সেই কথাও স্পষ্ট হৈছে, কাৰণ আপোনালোকৰ প্ৰাৰ্থী BJPৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে। গতিকে কি হ'ব পাৰে? প্ৰথম কথাটো হ'ল গণতন্ত্ৰত এই যে ৰাজা বনোৱাৰ যে এটা প্ৰক্ৰিয়া, এইটো ঠিক নহয়। আমি গণতান্ত্ৰিক দেশ হয়, ইয়াতে কোনো ৰজা নাই, ৰাইজেই ৰজা। ইয়াতে ৰাইজৰ সেৱক পাতিবলৈহে আমি নিৰ্বাচন পাতিছোঁ আৰু আমি NDAত নাই, এইকাৰণে আমি 15টাত খেলিছোঁ। বাহিৰত আমি 4টা দিছিলোঁ, এটা উইথড্ৰ কৰিছোঁ, 3টাত আমি আছোঁ। গতিকে আমি কোনো ইণ্ডিয়াতো নাই, NDAতো নাই। গতিকে আপোনাৰ ওপৰত গুৰু দায়িত্ব এই কাৰণেই যে আপুনি কৈছে বড়োফাৰ জন্মস্থান উপেন্দ্ৰনাথ বৰ্মন ডাঙৰীয়াৰ জন্মস্থানত পৰা আপোনাক এবাৰ দলে দায়িত্ব দিছে যে এই সমষ্টিটো উদ্ধাৰৰ বাবে। গতিকে আপোনাৰ প্ৰস্তুতি কি ধৰণে চলিছে এই মুহূৰ্তত? বড়োফাৰ জন্মস্থানত মোৰ মানে কেইবাটাও দায়িত্বটো বেছি বাঢ়িব, কিয়নো বড়োফা নিজেই নিৰ্যাতিত, নিপীড়িত, শোষিত মানে যি সমাজ আছিলে, বঞ্চিত যি সমাজ আছিলে, তেখেতসকলৰ নিজে মাত মাতিছিলে, ভইচ হিচাপে থিয় দিছিলে, ভইচলেছৰ ভইচ তেখেত হৈছিল। গতিকে মই যদি এইটো সমষ্টিৰ পৰা জিকি যাওঁ, ৰাইজে এতিয়ালৈকেতো বহুত ভাল সঁহাৰি দিছে, আশীৰ্বাদ দিছে আৰু মৰম স্নেহ দিছে। এইকাৰণে মই ভাবোঁ যে দতমাত এইবাৰ UPPLৰ জয় হ'ব, ট্ৰেক্টৰৰ জয় হ'ব। ট্ৰেক্টৰৰ জয় হ'লে আমাৰ বড়োলেণ্ড অঞ্চলত শান্তিৰ জয় হয়, ন্যায়ৰ জয় হয়, ৰাইজৰ জয় হয়, গণতন্ত্ৰৰ জয় হয়। গতিকে মই যদি ইয়াৰ পৰা জিকি যাওঁ, বহুত কৰণীয় আছে আৰু মোৰ ওপৰত বহুত মানে কি কয় এইটো ডাঙৰ এটা দায়িত্ব হ'ব মোৰ কান্ধাত। যিহেতু আপোনালোক যদি জয়ী হয়, আপুনি কৈছে আপোনালোক ইণ্ডিয়া এলায়েন্সতো নাই, এই মুহূৰ্তত NDAতো নাই, আৰু আপুনি যিহেতু দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বটো আছে, গতিকে স্থিতিটো অনাগত দিনত কি ধৰণৰ হ'ব আপোনালোকৰ? আজিৰ তাৰিখত আমি নিৰ্বাচন জিকি যোৱাটোকে আমি মানে গুৰুত্ব দিছোঁ। আপুনি দেখিছে 6 মাহ আগত আমি BTC ইলেকশ্যন হাৰিছোঁ। হাৰাৰ পিছত বহুতে ভাবিছিল যে আমি উঠিব নোৱাৰিম, আমি মানে মানুহৰ কাৰণে চেলেঞ্জ নহ'ম বা আমি জিকিব নোৱাৰিম বুলি। আজি চাব BTR 15টা সমষ্টিতে 15টাতে ইমান ভাল এটা কণ্টেষ্টত আমি আহি গৈছোঁ। 15টাৰ আমি মেক্সিমাম চিটতে জিকি যোৱাৰ এটা চান্স আজিৰ তাৰিখত আমি বহুত কনফিডেণ্টলি ক'ব পাৰোঁ। মাইনৰিটি আপোনালোকে যিখিনি সঁহাৰি, সংখ্যালঘুৰ সঁহাৰি কি ধৰণে পাব বুলি ভাবিছে? সংখ্যালঘুৰ সঁহাৰি আপুনি চাইছে অলৰেডি, যিখিনি BPFে BJP হাটাও BTC বাচাও শ্লোগান দি পেলাই 80-90% মাইনৰিটি মানুহৰ ভোট লৈ লৈছিল। ৰাতাৰাতিকে কেনেকৈ BJPত চামিল হ'ল, NDAত চামিল হ'ল, এইটো আমাৰ মাইনৰিটি সমাজ, ই মুছলমান মাইনৰিটি নহওক কিয়, খ্ৰীষ্টান মাইনৰিটি নহওক কিয়, এইটো নিজ চকুৰে দেখিলে। ভোট গন্তি শেষো হোৱা নাছিল, তাতে যে হাগ্ৰামা মহিলাৰী ছাৰেণ্ডাৰ কৰিছিল, 28টা MCLA লৈ তেখেতে ছাৰেণ্ডাৰ কৰিছিল। এইটো মানে জল পট মানুহে দেখা পোৱাৰ পিছত আজি তেখেতৰ ওপৰত আস্থা বিশ্বাস হেৰুৱাই পলাইছে আৰু সকলো মাইনৰিটি সমাজ UPPLৰ প্ৰতি এতিয়া সমৰ্থন জনাই আছে। তেখেতসকলে সাজু হৈছে UPPLক ভোট দিবলৈ। আপোনালোকে এইবাৰ কাকো লগত সংগ নোলোৱাকৈ নিৰ্বাচন নামিছে। পৰিষদীয় নিৰ্বাচনত আমি দেখিছিলোঁ BPFক আৰু সংগ নোলোৱাকৈ নিৰ্বাচনত নামি সফলতা লাভ কৰিছে। BTADত অংক সেইটোৱে হয় নেকি যে ইয়াত যিসকল জনসাধাৰণ আছে তেওঁলোকে এককভাৱে যিটো দল আগবাঢ়ে তেওঁলোকক সমৰ্থন দিয়ে? আমাৰ বড়োলেণ্ড অঞ্চলত চাওক, আজিৰ পৰা 100 বছৰ আগতে ইয়াতে মানে আঞ্চলিক দল গঠন হৈছিল। প্ৰায় 100 বছৰ হ'ল। 1933 চনত অল আছাম ট্ৰাইবেল লীগ বুলি ইয়াতে গঠন হৈছিল। তো আঞ্চলিকতা বাদ যে এইটো অঞ্চলত আগৰ পৰাই আছে। ৰাষ্ট্ৰীয় দল ইয়াতে ইমান মানে গুৰুত্ব নাপায়, ৰাষ্ট্ৰীয় দলক গ্ৰহণ কৰি নলয়।
গতিকে যি দলে আঞ্চলিকতাবাদটো ধৰি ৰাখিব, এই অঞ্চলৰ যি ইছ্যুজবোৰ দাঙি ধৰিব, এই অঞ্চলৰ ৰাইজৰ লগত থিয় দিব, তাকে এইটো অঞ্চলৰ ৰাইজে সমৰ্থন জনায়। শেষত জানিব বিচাৰিছোঁ বিজেপি আপোনালোকক প্ৰতাৰণা কৰিলে নেকি? নাই, আমি 2020 পৰা 2025 চনলৈকে বিজেপিৰ লগত BTRত চৰকাৰ চলালোঁ। 2021 পৰা 2026 চনলৈকে আমি অসমত বিজেপিৰ লগত চৰকাৰ চলালোঁ। এতিয়া আমি বেলেগ বেলেগ ৰাস্তা লৈছোঁ। আমি বিজেপিক শুভেচ্ছা যাচিছোঁ। আমাৰ কাম আমি কৰিম, বিজেপিৰ কাম বিজেপিয়ে কৰক। আমাৰো আপোনালৈ শুভেচ্ছা থাকিলে। এয়া আছিল ৰাজু নাৰ্জাৰী ডাঙৰীয়া, আৰু তেওঁ এইবাৰ যথেষ্ট আত্মপ্ৰত্যয় কৈছে যে দতমা সমষ্টিত UPP দলে পুনৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।